মাকুম বাইপাছত ধন দাবী কৰা দুৰ্বৃত্তক কৰায়ত্ব কৰা হৈছে। দীৰ্ঘদিনে ট্ৰাক ৰখাই এদল যুৱকে চলাই আহিছিল লুটপাট। শনিবাৰে নিশা ট্ৰাক ৰখাই ধন লুট কৰিবলৈ লওঁতে আৰক্ষীয়ে চলাই এই অভিযান। দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিছে আৰক্ষীৰ দলে। ধৃত অবিনাশ চুতীয়া আৰু সৌৰভ দুৱাৰা আটকাধীন দুই যুৱকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন দুই যুৱকে। এই যুৱক চাৰিওজনে বিভিন্ন সময়ত ট্ৰাক ৰখাই ধন দাবী কৰি আহিছিল। অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিছে তাৰে দুগৰাকী যুৱকক। আন দুগৰাকী যুৱকে পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা। আৰক্ষীয়ে চলাইছিল এই দলটোৰ বিৰুদ্ধে অভিযান। মাকুম বাইপাছত ধন দাবী কৰা এই দুৰ্বৃত্তক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি ট্ৰাক ৰখাই এদল যুৱকে চলাই আহিছিল লুটপাট। উল্লেখযোগ্য যে শনিবাৰে নিশা ট্ৰাক ৰখাই ধন লুট কৰিবলৈ লওঁতে আৰক্ষীয়ে চলাই এই অভিযান। দুই দুৰ্বৃত্তক কৰায়ত্ব কৰিছে আৰক্ষীৰ দলে। ধৃত অবিনাশ চুতীয়া আৰু সৌৰভ দুৱাৰা বুলি জানিব পৰা গৈছে। আনহাতে ঘটনাস্থলীৰ পৰা আন দুয়োগৰাকী যুৱকে পলায়ন কৰিছে। মাকুমত অন্য এক ঘটনা চলি আছে আৰু মানে এনেকুৱা ধৰণৰ হয় আউটচাইডাৰ যোনবিলাক ট্ৰাকবিলাক সেই ট্ৰাকবিলাকক টাৰ্গেট কৰে কিছুমান ল'ৰাই আৰু সেইসকলে আমি ধৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু কালি একেধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিবলৈ লওঁতে জৈনক আমাৰ মাকুম অঞ্চলৰে ওচৰৰ এটা বিশেষ জেগা আছে, সেই জেগাৰ পৰা জৈনক দুজন ব্যক্তিক আমি এপ্ৰিহেণ্ড কৰিছোঁ আৰু দুজন ব্যক্তি পলাই আছে। অতি সোনকালে তেওঁলোকক আমাৰ জালত পৰিব। তেওঁলোকৰ পৰা কিবা ৰিকভাৰী পাইছে? ৰিকভাৰী মানে তেওঁলোকৰ অলৰেডি পইচা 1000 টকা কালি কাঢ়ি লৈছিলে। সেই 1000 টকাটো যোন দুজন ব্যক্তি পলাবলৈ সক্ষম হৈছে তাহাঁতৰ পকেটত গুচি গৈছে। আৰু তাহাঁতে অলৰেডি এই কথাটো ইয়াত ৰিভিল কৰিছে আমাৰ ইনভেষ্টিগেটিং অথৰিটিক যে এনেকুৱা ধৰণৰ কাম কাজত জড়িত আছে। আৰু এই এনেকুৱা ধৰণৰ কাৰ্যকলাপবোৰ হৈ থাকিলে সমাজখন সুস্থিৰ নাথাকে। গতিকে আমি এই ক্ষেত্ৰত পদক্ষেপ লৈ তেওঁলোকক বৰ্তমানে এৰেষ্ট কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।